নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া মই SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটত আছোঁ গুৰুত্বপূৰ্ণ আপডেট দুটাকৈ আপডেট দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিহেতু আজি ড্ৰাইভাৰ কনষ্টেবলখিনি কাট অফ লিষ্ট আহিলে আপোনালোকে নিশ্চয় মই যোৱাকালিয়ে ভিডিঅ' বনাইছোঁ আপোনালোকে গম পাইছে বা তাৰ আগতো মই বনাইছোঁ আপোনালোকে যদি কণ্টিনিউ ভিডিঅ'খিনি চাই আছে যদি গম পায় নিশ্চয় আৰু আজি কিছু সময় আগত এখন নতুন নটিচ আহিছে আপোনালোকে যিসকলে ড্ৰাইভাৰৰ ৰিজাল্টসমূহ নিশ্চয় চেক কৰিলে 12টা বজাতে আজি যিহেতু লিংক এক্টিভ কৰিলে আজি এতিয়া SLPRB অফিচিয়েল ৱেবছাইটত আছে দেখিছে এতিয়া যদি 4 তাৰিখ 3 মাহ 2025 কিছু সময় আগতে এখন নটিচ আহিছে যিখিনি 144 পোষ্ট সাব ইন্সপেক্টৰ UB আসাম পুলিচৰ এক্সাম হৈ গৈছিল তাৰ পিছত 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ কমিউনিকেশ্যন APR আপোনালোকৰ এক্সাম হৈ গৈছিল তাৰ পিছত 51 পোষ্ট অফ ইন্সপেক্টৰ AB মানে কমান্ডো বেটেলিয়নৰ SI কেটা এক্সাম হৈ গৈছিল আৰু লগতে 1 পোষ্ট অফ এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্স JR আন্ডাৰ DGCD CG HD এক্সাম SI লেভেলৰ এই পোষ্ট কেটা আপোনালোকৰ এক্সাম হৈ গৈছিল তাৰ নটিচ আহিলে যেহেতু PET PST হ'ব ইয়াৰ পিছত এক্সাম যি সকলে কোৱালিফাই কৰিব তেওঁলোকৰ ডেট কেটা আহি গল মই গোটেই কেটা দেখাই দিম তাৰ আগতে আৰু এটা দেখাই দিছো আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ বৰ্তমান ইয়াত যদি চাও আমি নটিচৰ জেগাত যদি চুই দিও নটিচৰ জেগা চুলে আপোনালোকৰ ৰিজাল্টৰ কথা ওলাব অলৰেডি এটো ভিডিঅ' মই বনাইছো এতিয়া আমি ক্লিক হিয়াৰ এডমিট কাৰ্ড এণ্ড স্কিল টেষ্ট এডমিট কাৰ্ডৰ জেগাত চুইছো আপোনালোকৰ চাব পাৰিব এনেদৰে তাৰ পিছত ইয়াত যদি চাই ইয়াত দেখিছে 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ এডভাৰটাইজমেন্ট ইয়াত PST PET তাৰ পিছত ৰিজাল্ট লিংকত যদি চুই দিয়া আপোনালোকে ৰিজাল্ট লিংকত চুলে আপোনালোকৰ ইয়াত আপোনাৰ ৰিজাল্ট যদি আপুনি কোৱালিফাই কৰি আছিল তেন্তে আপুনি ইয়াত নিজৰ ৰোল নাম্বাৰটো যেটো মেট্ৰিকৰ যিখন পাস কৰা স্লিপ আছে তাতে ৰোল নাম্বাৰটো লিখা আছে তাৰ পিছত ডেট অফ বাৰ্থটো লিখি সাবমিট কৰি দিয়া লগে লগে আপুনি ৰিজাল্টটো যদি পাস কৰিছে কংগ্ৰেচুলেশ্যন বুলি আহিব আৰু যদি ফেল কৰিছে নেক্সট টাইম বেটাৰ লাক বুলি আহিব এতিয়া কেনেদৰে ৰিজাল্টটো চেক কৰিব নিশ্চয় গম পালে আপোনালোক যদিও কৰা নাই আপোনাৰ লগৰ দাদা বাইদেউ কোনোবাই দাদা হয়তে কোনোবাই কৰিছিলে আপোনালোক সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইয়াত পোষ্ট বহুত কেইটা ধৰণৰ আছিল প্ৰথমত আছিল কনষ্টেবল ড্ৰাইভাৰ তাৰ পিছত কনষ্টেবল ডিসপোজিট ৰাইডাৰ কনষ্টেবল হেন্ডিমেন কনষ্টেবল মেসেঞ্জাৰ মানে APR আন্ডাৰ এই পোষ্ট কেইটাও আছিল আৰু লগতে ডাইৰেক্ট আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ 654 টা পোষ্টৰ সংযোজন আছিল ইয়াত যদি চাই কাট অফ লিষ্টটো যদি আমি চাও কাট অফ লিষ্টৰ জেগাত ক্লিক কৰি ক'ত কিমানটা কাট অফ গৈছে আপোনালোকে ধুনিয়াকে চাব পাৰিব চুই দিয়া লগে লগে PDF টো আপোনাৰ নিজৰ মোবাইল ফোনত ডাউনলোড হ'ব মই লাইভ দেখাই আছো আপোনালোকক অলপ ওয়েট কৰিব যেহেতু নেটটো অলপ প্ৰবলেম আছে বা সাৰ্ভাৰটো ইস্যু আছে বা মোবাইলটো হেংনি মাৰিছে ধৰিব পৰা নাই ফাইনালি আহি গল কাট অফ লিষ্ট ইয়াত যদি চাই 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ আজ পাৰ এডভাৰটাইজমেন্ট ইউজ VID এটো SLPRB অফিচিয়েল এটো আপোনাৰ নটিচখনৰ নাম্বাৰ আছিল 6/10/2023 ৰ আন্ডাৰ এখিনি পোষ্ট আছিল আনৰিজাৰ্ভত যদি চাই কাট অফ কোড কিমান গৈছে চক বহুত কম কাট অফ গৈছে এবাৰ আনৰিজাৰ্ভৰ জেনেৰেলত গৈছে 30.92 মানে 40 ভিতৰত 30.92 যি সকলে পাইছে তেওঁলোকে স্কিল টেষ্ট দিবলে পাইছে তাৰ পিছত আহিলে OBC MOBC যদি চাও মেইন কেটেগৰী এটো 27.02 গৈছে SC যদি চাই 26.10 আৰু ST প্লেনৰ যি সকলে যিখিনি ST আছে তেওঁলোকৰ 29.04 গৈছে আৰু ST হিলছত যদি চাই 21.13 কাট অফ গৈছে একেবাৰে তাৰ পিছত আৰু যদি চাই ST হিলছৰ ক্যান্ডিডেট একেবাৰে কম কাট অফ গৈছে 21.13 কাট অফ গৈছে মানে যেনে যি সকল কোৱালিফাই গৈছে তেওঁলোকে স্কিল টেষ্ট দিবলে পাইছে তাৰ টি টাইপৰ যদি চাই নতুনকে যেটো এটো কাজ সংযোজন গৈছে ইয়াতো 21.94 মাত্ৰ কাট অফ গৈছে তাৰ পিছত OBC MOBC ডাইৰেক্ট কেটেগৰীত আপোনালোকে যদি চাই কাজ কোটা ডিসপোজিট ৰাইডাৰত চক UR 32.96 গৈছে OBC MOBC 31.24 গৈছে তাৰ পিছত যদি চাই কনষ্টেবল মেসেঞ্জাৰ UR কোটাত গৈছে OBC আনৰিজাৰ্ভত 31.7 গৈছে OBC MOBC 30.45 কাট অফ গৈছে তাৰ পিছতে আহিলে ড্ৰাইভাৰ যেটো মেইন পোষ্ট আছিল মেইন পোষ্টৰ এটো কনষ্টেবল ড্ৰাইভাৰ এটো আপোনালোকৰ APR আন্ডাৰত আছিল UR 31.57 গৈছে আৰু OBC MOBC 26.98 গৈছে তাৰ পিছত ST প্লেনত যদি চাই 28.98 গৈছে
যেহেতু ST হিলছৰ পোষ্ট ইয়াত নাছিলে সেইবাবে ইয়াত যোৱা কাট অফটো দেখুওৱা নাই তাৰপিছত আহিলে কনষ্টেবল ডিস্পোজিট ৰাইডাৰ তাত যদি আনৰিজাৰ্ভত যদি চাই 29.38 OBC MOBC 26.70 কাট অফ গৈছে তাৰপিছত SCত যদি চাই ডিস্পোজিট ৰাইডাৰ SCত গৈছে 25.49 SCত গৈছে ST প্লেনত গৈছে 28.81 তাৰপিছত এটা পোষ্ট আছিলে হেণ্ডিমেন অনলি SC কোটাৰ কাৰণে আছিলে ইয়াত যদি চাওঁ কাট অফটো হেণ্ডিমেনত অনলি 23.92 কাট অফ গৈছে এটাই পোষ্ট আছিলে এটাই পোষ্ট আছিল তাত হয়তো 5টা বা 10টা কেণ্ডিডেট মাতিছে তাৰপিছত যদি চাওঁ কনষ্টেবল মেছেঞ্জাৰত URত গৈছে 27.62 OBC MOBCত 26.22 গৈছে আৰু SCত যদি চাই 20.74 অনলি কাট অফ গৈছে কনষ্টেবল মেছেঞ্জাৰত এইখিনিয়ে কাট অফ এই কাট অফৰ লিষ্টখন গোটেই নটিছ কেইখন তলৰ ডেছক্ৰিপশ্যন যিটো টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে জইন হ'লে পাই যাব আৰু এই স্ক্ৰীনশ্বট মাৰিও আপোনালোকে চাই ল'ব পাৰে এতিয়া আমি নেক্সট যিটো SLPR অফিচিয়েল ৱেবছাইটৰ যিখন নটিছ আহিছে আমি নটিছখন পুনৰ ভালদৰে চাই লওঁ বেক হৈ গৈছোঁ এইখন আজি কিছু সময় আগতে অহা নটিছ এইখন 4 তাৰিখ 3/2025 দেখিছে ইয়াৰ নটিছৰ যিটো আমি নটিছৰ জেগাত ক্লিক কৰি দিছোঁ নটিছ ক্লিক কৰাৰ পিছতে নিজৰ মোবাইল ফোনত মোৰ PDF আকাৰ ডাউনলোড হৈ গ'ল আপোনাৰ মোবাইল ফোনতো ডাউনলোড হ'ব যিকেইটা 144 সাব ইন্সপেক্টৰ UBI SI আছিলে তাৰপিছত 7 পোষ্ট অফ সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যনো আছিলে APR 51 পোষ্ট আছিলে সাব ইন্সপেক্টৰ AB কনষ্টেবলৰ তাৰপিছত 1 পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰোলাৰ আছিলে সিভিল ডিফেন্সৰ আণ্ডাৰত এই SI লেভেলৰ যিখিনি পোষ্টৰ ইতিমধ্যে এক্সাম যিহেতু হৈ গৈছিলে এক্সাম হোৱাৰ আপোনালোকৰ ৰিজাল্ট খুব সোনকালে আহিব আপোনালোকৰ মই যোৱাকালি ভিডিঅ'টো চাই ল'ব কেতিয়া আহিব তাত কোৱা আছে আপোনালোকে ইয়াত যদি চাই PET PST যেহেতু ইয়াৰ পিছত হ'ব আপোনালোকৰ এটা চেণ্টাৰতে হ'ব PST PET আসাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটীত আপোনালোকৰ অনুষ্ঠিত হ'ব SI পোষ্টকেইটা PST PET আৰু ইয়াত যদি ৰিপৰ্টিং টাইমখিনি দি দিছে আৰু ডেট কেইটা চাই লওক SI UB ইন আসাম পুলিচ SI কমিউনিকেশ্যন ইন APR আসাম পুলিচৰ যিকেইটা SI আছিলে UB তাৰ 17 তাৰিখ 3 মাহত হ'ব 7টা বজাৰ ৰিপৰ্টিং টাইম দিছে তাৰপৰা 18 তাৰিখ 3 মাহ 2025ত SI AB ইন আসাম পুলিচ কমাণ্ডো প্লেনৰ 51টা যি পোষ্ট আছিলে তাৰ 18 মাৰ্চত হ'ব PET মানে ৰানিং আপোনালোকৰ লং জাম্প হ'ব তাৰপিছত আৰু আপোনালোকৰ মেডিকেলো হ'ব লগতে তাৰপৰা 19-20 তাৰিখে হ'ব SI UB ইন আসাম পুলিচৰ যি পোষ্ট যিকেইটা পোষ্ট আছিলে 144টা তাৰ আপোনালোকৰ অনুষ্ঠিত হ'ব তাৰপিছতে 19-20 তাৰিখে UB SI আসাম পুলিচৰ কমিউনিকেশ্যন APR গোটেইকেইটা SI পোষ্টৰ আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব 19 আৰু 20 তাৰিখে তাৰপিছতে আহিলে 21 তাৰিখ 3 মাহ 2025 21 মাৰ্চ তাৰিখে হ'ব আপোনালোকৰ SI AB ইন আসাম পুলিচ কমাণ্ডো বেটেলিয়ন ফৰ মেল কেণ্ডিডেট অনলি যেহেতু ইয়াত অনলি ল'ৰা পোষ্টে আছে তেওঁলোকৰ 21 মাৰ্চত ফিজিকেল টেষ্ট হ'ব এতিয়া যিসকলে ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰা নাছিলে মাৰ খাই যাব ইমান ইজি নহয় ফিজিকেল টেষ্ট পাছ কৰা কমাণ্ডো কেইটা বিশেষকৈ সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক এইকেইদিন হাতত সময় আছে 10-15 দিন আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিসকল দাদা বাইদেউ SIত কোৱালিফাই হ'ব তেওঁলোকৰ কাৰণে সুবিধা হ'ব আপোনালোকে নিশ্চয় এইকেইটা SI পোষ্টৰ কেইটাত দিয়াও নাই চাগে আপোনাৰ যিসকল সৰু সৰু ভাইটি ভণ্টি আছে তেওঁলোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে লাইক কৰি দিব ইনফৰমেশ্যনখিনি গোটেইখিনি পাই যদি ভাল লাগিলে ইয়াৰ পিছতে যিহেতু মোৰ আজি RPFৰ এক্সাম ৰেলৱে পুলিচৰ এক্সাম আছিলে মই এক্সাম দি আহিছোঁ কি প্ৰশ্ন আহিছে অলপ কুৱেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম নেক্সট অহা কাইলৈ এইটো ভিডিঅ' পাই যাব মৰ্ণিঙত এইটো ভিডিঅ' এতিয়া লগালগ আপলোড দি দিম আপোনালোকে যদি হোৱা নাই টোপনি মৰা নাই এতিয়ালৈকে ভিডিঅ'টো চাই ল'ব অকণমান চেনেলটো ছাবস্ক্ৰাইব কৰিব হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব আৰু টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে গোটেই নটিছখিনি মই দি থ'ম আপোনালোকে তাৰ পৰা ভালদৰে নিজে পঢ়ি চাব পাৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ